আমি এনেকুৱা ৰিয়েকশ্যন কিয় দিলোঁ বাৰু? আহক ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। হেল্ল' গাইজ, মই লাভলি আৰু আমি আজি গৈছোঁ খানা খাবলৈ বুলি। স্কুটি চলাইছে আমাৰ লগৰ ববি আৰু মাজতে দলবাৰীত ৰ'ব লগা হ'ল। পাৰ্চেল এটা ল'ব লগা আছিল, পাৰ্চেলটো ল'লোঁ। আমি এতিয়া ভিতালীহঁতৰ ঘৰ পালোহি আৰু তাই কৰি আছে থ্ৰেডিং। আমি ভিতালীহঁতৰ ঘৰৰ পিছফালে যোগাৰ পাতি কৰিলোঁ। ৰান্ধনি মাংস বনোৱা কাৰ্যত আগবাঢ়িছে। আনফালে বনাইছে কুৰকুৰি চাট। আমি খালোঁ আৰু ইয়াৰ পিছত নাচ গানখিনি চাওঁ আহক। নচাৰ মাজতে আমাৰ ৰিয়েকশ্যন আহিছিল কাৰণ ভিতালীয়ে পৰি কণীকেইটা ভাগিলে। নচাৰ পিছতে আমি এতিয়া পুৰি আছোঁ মাংস। সকলোখিনি হোৱাৰ পিছত আমি আটাইকেইটাই ভাত খাবলৈ বহিছোঁ। পুৰা মাংসখিনি আমি ভাত খাওঁ। ভাত খাই নৰখি আমি ঘৰলৈ যাব লৈছোঁ আৰু দেখিছেনে এখন স্কুটিত আমি বহি গৈছোঁ 3জনী। ববি, মই আৰু পিছত গায়ত্ৰী। আৰু ইহঁতে এতিয়া বিশালত সোমাব আৰু মই ঘৰলৈ যাওঁ। আজিলৈ মিনি ব্লগটো ইমানেই আছিল। বাই বাই।